নমস্কাৰ দৰ্শকসকল, মই পংকজ কলিকৰ। আপোনালোকে চাই আছে কৃষি জাগৰণ অসম। দৰ্শকসকল, মই আজি উপস্থিত আছোঁ বিশ্বনাথ জিলাৰ পানীভঁৰাল গাঁৱত। ইয়াতে দুজন কৃষকে মিলি ইয়াত বিভিন্ন ধৰণৰ খেতি কৰিছে। মানে তেওঁলোকে বিভিন্ন ধৰণৰ খেতিৰ লগতে কোমোৰা খেতি কৰিছে। আমি আজি আপোনালোকক জনাবলৈ চেষ্টা কৰিম কোমোৰা খেতি কেনেকৈ কৰা হয়, কৃষকগৰাকীয়ে কোনটো ভেৰাইটিৰ কোমোৰা খেতি কৰিছে আৰু কোমোৰা খেতি কৰিলে কেনেকৈ আমাৰ কৃষকসকল লাভান্বিত হ'ব, এইবোৰ কথা জনাৰ উপৰি কৃষি পদ্ধতি আৰু ইয়াৰ বজাৰখন তেওঁলোকে কেনেকৈ পায় আদি কথাবোৰ আমি জানিবলৈ চেষ্টা কৰিম। আপোনালোকে দেখিবলৈ পাইছে তেওঁলোকে কেনেকুৱা ধৰণৰ পদ্ধতি অৱলম্বন কৰাৰ কাৰণে কোমোৰা গছবিলাক ভাল হৈছে আৰু কোমোৰাবিলাক গছত লাগিব ধৰিছে। এতিয়াও বেছি লগা নাই, কিন্তু যথেষ্ট সম্ভাৱনা আছে বুলি তেওঁলোকে জানিবলৈ দিছে আৰু দুই এটা কলি মাৰিছে আৰু এতিয়া প্ৰথম লাগিবলৈ আৰম্ভ কৰিছে। গতিকে গছত বেছি ফল আমি আপোনালোক দেখাবলৈ সক্ষম হোৱা নাই, হ'লেও দুই এটা লাগিছে। আপোনালোক আমি দেখাবলৈ চেষ্টা কৰিম যি লাগিছে তাকে। এয়া দেখিছে আপোনালোকে তেনেকৈ লাগিছে আৰু আমি কৈছিলোঁ দুই এটা জেগাত বৰ বেছি লগা নাই বুলি, কিন্তু হ'লেও আমি দেখিব পাইছোঁ। এতিয়া আহি দেখিছে আপোনালোকে কেনেকৈ লাগিছে। তো কোমোৰা লগা অন্তৰালত কেনেকুৱা ধৰণৰ কাৰণ আছে, তেওঁলোকে কেনেকুৱা ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে কোমোৰা খেতিৰ ক্ষেত্ৰত, কোমোৰা খেতিৰ মাটি কেনেকুৱা উপযোগী হ'ব লাগে, কেনেকুৱা মাটি উপযোগী আদি কথাবোৰ আমি কৃষক দুগৰাকীৰ পৰা জানিবলৈ চেষ্টা কৰিম। চাওক আপোনালোকে লাগিছে কোমোৰা, যথেষ্ট কোমোৰা লাগিছে। এতিয়াও এয়া প্ৰথমবাৰ মানে তেওঁলোকে লাগিছে আৰু কি কি ধৰণৰ ভেৰাইটি ব্যৱহাৰ কৰিছে আদি কোমোৰা খেতি মানে A to Z আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। দাদা, আমি প্ৰথমে আপোনালোক এটা কথা সুধিব যে পাতবিলাক ছিঙি দিছে। আমি দেখিছোঁ আমাৰ বাইদেউ দুগৰাকীয়ে পাত ছিঙি আছে। ইয়াৰ কাৰণটো আপুনি কি বুলি ভাবে? এইটো কি হ'ল মানে গছবিলাক যদি চাফ চিকুণ কৰি নাৰাখে তেতিয়া ৰোগৰ সংক্ৰমণ প্ৰথমতে কম হ'ব আৰু কি হ'ব, পাত যদি বেছি হয় এই ফলবিলাক যেতিয়া ওপৰত থাকিব আমি ফলবিলাক নেদেখো। ফলবিলাক নেদেখাৰ ফলত ফলবিলাক বাঢ়ি পেলাই মানে পুৰঠ হৈ পেলাই বেছিকে ডাঙৰ হৈ যায়, সেইটো এটা সমস্যা থাকে। আৰু যিমান আপুনি ফিল্ডখন চাফা কৰি ৰাখে, গছ গছনিবিলাক চাফা কৰি ৰাখে, উৎপাদনৰ ক্ষেত্ৰত আপোনাৰ সিমানে বেছি উৎপাদন হয়। যিকোনো পাচলিত লাও, জিকা একদমেই আমি 15 দিন মূৰে মূৰে, এতিয়া যেতিয়া আমাৰ লাগন আৰম্ভ হৈছে 15 দিন মূৰে মূৰে যিবিলাক কোনটো পাত কাটি আছে চাওক, মই দেখুৱাবলৈ চেষ্টা কৰিছো। এইটো চাওক, এইটোত বয়স এটা হৈ গৈছে, বয়স হোৱাৰ লগে লগে ইয়াত কিটো আছে, হয় পোকো আছে, পাতটো হালধীয়া হৈছে, মানে তাৰ বয়স হৈ গৈছে। যেতিয়া মানুহৰ বয়স হয় তেতিয়া দাঢ়ি পকি যায়, তেনেকে এইবিলাক পকি যায়। সেই পাতবিলাক যদি আমি নাকাটো ইয়াৰ উৎপাদনত কিন্তু আপোনাৰ 50% কমি যাব। আমাৰ কৃষকসকলে কথাটো মন কৰিব। হয় দাদা, এতিয়া আমি এই কোমোৰা জাতটোৰ বিষয়ে আৰু কৃষি পদ্ধতিৰ বিষয়ে অকণ কথা সুধো আপোনাৰ পৰা। হয়, এই আপুনি যিটো কোমোৰা খেতি কৰিছে ইয়াৰ জাতটোৰ নাম কি আৰু এই খেতি আপুনি কেতিয়া কৰিছিলে, এই দুটা কথা আপুনি প্ৰথমে কৈ লওক। এইটো আমি কোমোৰা লগোৱা আজি প্ৰায় 70 দিন মান হ'ল। এইটো অলপ পিছুতীয়া ভেৰাইটি লগাইছিলো। আগতীয়া ভেৰাইটি যিটো আছিলে সেউজীয়া জিকা, মই দেখুৱা কোমোৰা হয় মই দেখুৱালে। এইটো আছিলে আপোনাৰ চক্ৰ কোম্পানীৰ নতুন ভেৰাইটি এটা আমি চুজ কৰিছিলো। এই কোমোৰাৰ যদি চাইজটো চাই আৰু ইয়াৰ কালাৰটো চাই খুব ধুনীয়া, দেখোতে মৰম লগা আৰু একদম বজাৰত ইয়াৰ ডিমাণ্ড আছে আৰু খাবলৈ সুস্বাদু। সেইকাৰণে আমি এইটো অলপ লেটকে লগাইছো আৰু এতিয়া উৎপাদন অহা আমাৰ কেৱল আৰম্ভ হৈছে। আমি কাটিবলৈ এতিয়া আৰম্ভ কৰিছো। এইটো চাইজ, এইটো কালি কাটিব পৰা হৈ যাব। আৰু কেইটকা পাব? এইটো আমাৰ পাইকাৰী মূল্য এতিয়া 20 পৰা 25 টকা চলি আছে। 25 টকা চলি আছে। আপুনি ভেৰাইটি কি বুলি ক'লে ইয়াৰ? এইটো কি ভেৰাইটি? এইটো চক্ৰ কোম্পানী গুটি হয়। আপোনাৰ একচুৱেল ভেৰাইটিৰ নামটো মই ক'ব নোৱাৰিম। অন্য মানে আমি যি কোমোৰা দিছো ইয়াৰ সেই কোমোৰাৰ পৰা কি দিশত পৃথক, এই বিষয়ে অকমান কওক। চাওক, বজাৰ ইয়াৰ খেতি কৰিলে কি কাৰণে আমাৰ কৃষকসকল লাভান্বিত হ'ব? বজাৰৰ চাহিদা অনুপাতে আপোনালোকে বস্তু উলিয়াব পাৰিলে আপুনি সঠিক দাম পাব, সঠিক মূল্য পাব। এইটো যিটো কোমোৰা আছে বগা কোমোৰা, দেখিবলৈ মানে লোকেলৰ নিচিনা আৰু লোকেল বুলি ক'লে মানুহে পচন্দ কৰে। তাৰ কাৰণে আমি এই প্ৰজাতিটো কৰিছো আৰু ইয়াৰ চাইজটো ভাল, মানে এইটো চাইজটো মানে 1000ৰ কাৰণে মানুহক খুব ধুনীয়া হয়। বেছি লম্বা বেছি দীঘল হলে মানুহে খাই পেলাই ইমান ভাল নাপায়। সদায় খাই মানে এবাৰ কাৰণে খালে আৰু দুজনৰ যদি পৰিয়াল আছে তেওঁ নিব পাৰিব, 4জনীয়া পৰিয়াল আছে, 5জন পৰিয়াল আছে, তেওঁ নি পেলাই এইটো মানে খাই পেলাই জুতি ল'ব পাৰিব। তাৰপিছত আপুনি এতিয়া কিমান বিঘা মাটিত কৰিছে এই জাতটোৰ চক্ৰ কোম্পানী? এইটো প্ৰায় আমাৰ 1 বিঘাৰ হেন্দালি হয়। 1 বিঘাত আমাৰ প্ৰায় মানে লাগন আজি এইটো সপ্তাহৰ পৰা আমি ইয়াত কাটিব আৰম্ভ কৰিছো। এইটো আৰু 3 মাহলৈকে আমাৰ ইয়াৰ পৰা হাৰ্ভেষ্টিং চলি থাকিব। তাৰপিছতে দাদা
এতিয়ালৈকে আপুনি কিমানবাৰ মান ছিঙিলে ইয়াৰ পৰা জাতিলাও? ইয়াৰ পৰা আমি কেৱল কটাহে আৰম্ভ কৰিছো। এইটো কিয়নো নতুন ভেৰাইটিৰ যিটো আছিলে আমি ইমান ধৰিব পৰা নাই যে ইয়াৰ লাগন ক্ষমতাটো কিমান বা কিমান দেৰিকে লাগে বা কিমান পিছুতীয়া লাগে। এইটো আৰু অধিক বৰষুণৰ বাবে কি হয়, অধিক বৰষুণৰ বাবে কি হয় কোমোৰা মানে প্ৰডাকশ্যনটো অলপ কমি গৈছে এইবাৰ। মানে ধাৰাসাৰ বৰষুণ হলে কোমোৰা খেতিটো এনেকা এটা খেতি আমি দেখিলো যে কেৱল গছবিলাক বগাই থাকে। যিটো পৰিমাণত আমাৰ লাগিব লাগিছিলে কোমোৰাৰ প্ৰডাকশ্যনটো এতিয়া হোৱা নাই, কেৱল আৰম্ভ হৈছে। এতিয়া আমি গাঁঠিয়ে গাঁঠিয়ে কলি দেখিবলৈ পাইছো। আৰু ইয়াৰ পৰা আমি ধৰক এই সপ্তাহৰ পিছৰ পৰাই মানে প্ৰতিদিনে 100ৰ পৰা 150 লৈকে আমি কাটিব পাৰিম। কিমান এবিঘা মাটি দিছে? হয়, এবিঘা মাটিত আমি 300-400 লৈকে কোমোৰা আগে পিছে কটা মানে এদিনত চিঙা অভিজ্ঞতা আছে মানে। হয় হয় হয়, 300-400 আপোনাৰ আহি যায়। 300-400 যদি আহে, যদি আপুনি তেনেদৰে এমাহো ছিঙিব পাৰে, এমাহত নহলে 3000 আপুনি কোমোৰা যদি ছিঙে 20 টকাকে যদি আপুনি বজাৰ মূল্য পায়, 60,000 টকা পাব। 60,000ত আপোনাৰ খৰচ কাটি পেলাই যদি 30,000 টকাও খৰচ হয়, আপুনি 30,000 টকা ইয়াৰ পৰা লাভত থাকিব যদি কম উৎপাদন হয়। দাদা মই আৰু কথা এটা সুধো, এই কোমোৰা খেতি কৰোঁতে মাটিডোখৰ কেনেকে প্ৰস্তুত কৰিব লাগে বা মাটি যিটো ৰাউণ্ডকে বনাইছে, হয়, এইটো কেনেকুৱা ধৰণৰ যত্ন ল'ব লাগে বা সাৰ কিমান দিব লাগে এই বিষয়ে অকণমান কওক। আগতে মই কৈছিলো যে যিকোনো খেতি আমি যেতিয়া আৰম্ভ কৰো তেতিয়া ধুনীয়াকে মাটি চাহ কৰি লওঁ। মাটি চাহ কৰাৰ পিছত গোবৰ আমি দিওঁ। গোবৰ মানে গাঁতটো হয়, ডুব বুলি কওঁ আমি। ডুবটো বনাই লওঁ, প্ৰায় 1 ফুট 1.5 ফুটৰ গাঁত এটা খান্দি লওঁ। গাঁতটো খান্দি পেলাই তাত গোবৰ পচন সাৰ আদি দি পেলাই তাত ফাংগিচাইড দি পেলাই মাটিটো অলপ ট্ৰিটেড কৰি পেলাই তাত বীজটো দি দিওঁ। বীজ উঠাৰ ঠিক 15-20 দিনৰ লগে লগে আমি এনেকে নাইলনৰ ৰছী দিওঁ। ৰছী দি পেলাই হেন্দালিত উঠাবলৈ চেষ্টা কৰো। তাৰপিছত ৰাসায়নিক সাৰ আমি অলপ ধৰক খাদ্য হিচাপে তাত DAP ধৰক 20 গ্ৰাম মান, সুপাৰ দি দিওঁ, অলপ পটাছ দি দিওঁ, যাতে গছবিলাকে খাদ্য পাই পেলাই সোনকালে ওপৰত উঠিব পাৰে। তাৰপিছত যেতিয়া হেন্দালিত বগাব আৰম্ভ কৰে তেতিয়া আমি এটা কীটনাশকৰ স্প্ৰে লওঁ, এটা ফাংগিচাইডৰ স্প্ৰে লওঁ, যাতে কীটৰ সংক্ৰমণ নহয়, ৰোগ ব্যাধিবিলাক কমাই হয়। তাৰপিছত যেতিয়া ফলন আৰম্ভ হয়, ফলন আৰম্ভ হোৱাৰ লগে লগে আমি আকৌ সাৰৰ যোগান ধৰো। সাৰত আকৌ আমি DAP, পটাছ, আপোনাৰ যদি গছৰ গ্ৰোথ কম হৈছে তেতিয়া আমি ইউৰিয়া অলপ দিওঁ, কিন্তু ইউৰিয়া আমি কম পৰিমাণত দিওঁ। আৰু সইল ব্যৱহাৰ কৰো, যিটো মাইক্ৰনিউট্ৰিয়েন্ট থাকে বা সিউইড থাকে বা তেনেকুৱা এমিনো এচিড বুলি কয়, হিউমিক এচিড, আজিকালিতো বহুত তেনেকুৱা ওলাইছে, জিবেৰিক এচিড, সেইবিলাক আমি গছৰ গ্ৰোথ হিচাপে বা গছৰ মানে স্বাস্থ্য হিচাপে আমি সেইবিলাক প্ৰয়োগ কৰো। ইয়াত আপোনাৰ আমি সাৰৰ কথা গম পালো, প্লাষ্টিক যে ব্যৱহাৰ কৰিছে এই বিষয়ে আমাক অকণমান কওক। প্লাষ্টিকৰ ৰছী কি হয়, আমি বাঁহৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিছো। ইয়াত বাঁহটো দেখিছে অলপ ঘনকে দিছো। বেলেগ খেতি মানে খেতি চাই হয়, তিতা কেৰেলাত ধৰক অলপ পাতলকে দিলে হ'ল, জিকাত অলপ পাতলকে দিলে হ'ল, কিয়নো জিকাৰ ওজনটো অলপ কম থাকে। কিন্তু লাও বা ভোল যদি লগাই কোমোৰা, তেতিয়া লাও আৰু কোমোৰা যেতিয়া লমালমে লাগি যায় তেতিয়া ইয়াৰ ওজনটো বহুত হৈ যায় হেন্দালিত। তেতিয়া আমি কি কৰিব লাগে, অলপ ঘনকে বাঁহ বিলাক দিব লাগে। ঘনকে বাঁহ দি এইবিলাক আকৌ অলপ পাতলকে দিলে তেতিয়া চলি যায়। এইটো নাইলনৰ ৰছী হয়। প্ৰতি কেজিত আমাৰ ইয়াত বজাৰ মূল্য 40 টকাকে আছে। ধৰক 1 বিঘা মাটিত ধৰক 10 কেজি মান যদি অলপ ঘনকে দিব লগা হয়, 10 কেজি ধৰক 1 বিঘা মাটিৰ কাৰণে 10 কেজি। কিন্তু আপুনি যদি তাত বাঁহ প্ৰয়োগ কৰিবলৈ যায়, 10 কেজি মূল্য আপোনাৰ 800 টকা হ'ল। যদি বাঁহ প্ৰয়োগ কৰিব যায় প্ৰায় 100 বাঁহ লাগিব। 100 বাঁহৰ যদি 30 টকাকে আমি ধৰো, 3000 টকা। 3000 টকাৰ কামটো আমাৰ কি হ'ব, 800 টকাত হৈ যাব। আৰু খৰচ লগাবলৈ কম সময় লাগে। লগাওতে আপোনাৰ কি হয়, একেবাৰে এজন লেবাৰে 10টা চুকলি এবাৰতে ইপাৰৰ পৰা সিমূৰলৈ টানি লৈ গৈ পেলাই, মানে 1 বিঘা মাটিত আপোনাৰ দিনটোত এনেকে চুকলি দিব হলে এজন মানুহে দি দিব পাৰে। বাৰিষা সময়ত যদি কোমোৰা খেতি কৰিবলৈ গৈ এজন কৃষক কৰিবলৈ, তেওঁ মানে কোনটো সময়ত পুলিটো ৰোপণ কৰিব লাগিব? যিহেতু বাৰিষাৰ পাচলি বুলি ক'লে ফেব্ৰুৱাৰী-মাৰ্চ মাহৰ পৰা কিছুমান কৃষকে আৰম্ভ কৰে, যাৰ পানী যোগানৰ ব্যৱস্থা আছে। আগতীয়াকে লগালে কি হয়, আগতীয়াকে প্ৰডাকশ্যন হয়। আগতীয়াকে প্ৰডাকশ্যন হলে কি হয়, বজাৰত চাহিদা বেছি থাকে। আৰু যাৰ পানী যোগানৰ ব্যৱস্থা নাই, তেওঁলোকে ধৰক বাৰিষাৰ যেতিয়া আৰম্ভ হ'ব, মানে বহাগ মাহৰ পৰা, কেতিয়াবা চ'তৰ পৰা আৰম্ভ হয়, চ'তৰ পৰা বহাগৰ ভিতৰত আমাৰ মানে বাৰিষাৰ পাচলি লগোৱা আৰম্ভ হয়। আৰু জেঠ আষাৰ
লৈকে আমি আষাৰ মাহলৈকে আমি মানে লগাব পাৰো তাৰপিছত ৩-৪ মাহৰ ভিতৰত যেতিয়া বাৰিষা শেষ হৈ যায় ইয়াৰ প্ৰডাকশ্যনো আপোনাৰ শেষ হৈ যাব ন হয় মানে ইয়াৰ ৪-৫ মাহতে শেষ হৈ যাব ন কাৰ্যকাল মানে সময়সীমাটো হয় এটা হাইব্ৰিড প্ৰজাতিৰ যিকোনো পাচলিৰ মানে বয়সটো প্ৰায় ৪-৫ মাহে থাকে কিয়নো কম দিনৰ পৰা লাগন আৰম্ভ হয় আৰু লোকেল যদি আপুনি কোমোৰা লগাব যায় তেতিয়া বহাগ মাহত যদি লগাই আপুনি ৬ মাহলৈকে ছিঙি থাকিব পাৰে কিন্তু লোকেলৰ কি হয় প্ৰডাকশ্যনটো কম হয় গৈ থৈ একে হৈ যায় কথাবিলাক মানে দাদা মই এটা কথা আমাৰ বহু সময়ত আমাৰ কৃষকসকলে আমাক প্ৰশ্ন কৰে আমি আগতে আপোনাৰ দুটামান ভিডিঅ' আপলোড কৰিছিলোঁ তাত মানে হাইব্ৰিড প্ৰজাতিৰ বস্তুবিলাকৰ সোৱাদটো নাই বুলি কয় আৰু এইবিলাকৰ বেমাৰ আজাৰ বেছি বুলি কয় আপুনি কি ভাবে মানে কি হয় আগৰ দিনতে হাইব্ৰিড বুলি ক'লে মানুহে ভাবিছিলে বাহিৰৰ পৰা যিবিলাক বস্তু আহে সেইবিলাক হাইব্ৰিড প্ৰজাতিৰ বুলি ভাবিছিলে সেইকাৰণে হাইব্ৰিড প্ৰজাতিৰ প্ৰতি তেনেকুৱা এটা ভাৱ এটা আছিলে কিন্তু এতিয়া বুজি পোৱা হৈ গ'ল যে হাইব্ৰিড বস্তু আমাৰ ইয়াতে কৰি পেলাই যিবিলাক উৎপাদন হয় হাইব্ৰিড মানে কি হয় মানে অধিক উৎপাদন হোৱা মানে চিডক হাইব্ৰিড চিড বুলি কোৱা হয় কেইবাটাও বস্তু ক্ৰছ কৰি পিনে বনাই নহয় হয় আৰু ইয়াৰ কি হৈছে আজিকালি লোকেল হাইব্ৰিড বুলি কয় লোকেলৰ লগত সংমিশ্ৰণ কৰি পেলাই তাক হাইব্ৰিড প্ৰজাতি বনাইছে আৰু যদি আমি লোকেল মানে কৰিব যাওঁ খেতি কৰিব যাওঁ তেতিয়া কিয় উৎপাদন কম হয় উৎপাদন কম হলে আমাৰ খৰচ বেছি হয় খৰচ বেছি হলে আমাৰ নুপুচায় সেইকাৰণে আজিকালি হাইব্ৰিড প্ৰজাতি কৰিব লাগে পৰাপক্ষত লোকেলো এৰিব নালাগে আমি লোকেল জিকাও কৰিছো লোকেল কোমোৰা কৰিছো লোকেল তিয়হ কৰিছো সেইবিলাকো আমি সংৰক্ষণ কৰি ৰাখিব লাগিব নহলে পিছৰ পৰ্যায়ত আমাৰ ধৰক কিবা অসুবিধাৰো সন্মুখীন হ'ব পৰা যাব কিন্তু হাইব্ৰিড প্ৰজাতিত এটা কথা আপুনি যিটো ক'লে হয় সঁচাকে ৰোগ ব্যাধি বিলাক বেছি কীট নিয়ন্ত্ৰণ যদি সময়মতে যদি তাৰ সঠিক ট্ৰিটমেণ্ট ল'ব নোৱাৰে কিন্তু তাৰ পৰা আপুনি লোকচানৰো সন্মুখীন হ'বলগীয়া হ'ব পাৰে দাদা এজন কৃষকে যদি কোমোৰা খেতি দাদা এজন কোমোৰা খেতিয়কে যদি কোমোৰা খেতি কৰিম বুলি ভাবে নতুন কৃষক এজনে তেওঁ কোনবিলাক কথা তেওঁ আগতীয়াকৈ জানি ল'ব লাগিব বুলি আপুনি ভাবে বাৰিষাৰ পাচলি বুলি ক'লে সকলো পাচলিৰে এটাই কথা থাকে ওখ পানী জমা নোহোৱা তেনেকুৱা মাটি লাগিব মাটি নিৰ্বাচন কৰিব লাগিব দ্বিতীয়তে ভাল চিড হ'ব লাগিব আৰু চিডত আপোনালোকে এটা কথা লক্ষ্য কৰিব যে ভাল বীজ বিক্ৰেতাৰ দোকানৰ পৰা ল'ব যাতে পুৰণা চিড নিদিয়ে তেওঁলোকে আৰু উন্নত জাতৰ যাতে দিয়ে আৰু কি হয় দামত আপোনালোকে চাব বীজ একেবাৰে কম দামী বীজ কেতিয়াও নল'ব যিটো বীজ একেবাৰে কম দামী থাকে তাৰ উৎপাদন কম থাকে আৰু ৰোগ ব্যাধি বিলাকো কম হোৱাত বেছি হোৱাত দেখা যায় আমি যিবিলাক বীজ আনো সেই বীজ বিলাক কি হয় চাৰ্টিফাইড বীজ থাকে আৰু বীজ বিক্ৰেতাৰ পৰা আমি এটা এচুৰেঞ্চ লৈ লওঁ যে এই বীজটোৰ মানে লগালে আপুনি উৎপাদন ভাল হ'বই লাগিব নহলে কি হয় আমি যেহেতু এই হেন্দালি প্ৰস্তুত কৰোঁতে প্ৰায় ২ লাখ টকা খৰচ হৈ যায় যদি আমি বীজত মাৰ খাই যাওঁ তেতিয়া কি হয় গোটেই ছিজনটো আমাৰ মানে মাৰ খাই যাবলগীয়া হয় আৰু আমি লোকচানৰ সন্মুখীন হ'বলগীয়া কেতিয়াবা হৈ যায় তেনেকুৱা হৈছে যে জিকাৰ ক্ষেত্ৰত এবাৰ আমাৰ তেনেকুৱা হৈছিলে কেৱল গছে বগালে জিকাৰ মানে ফল নধৰিলে তাত গৈ পেলাই আমি যেতিয়া দোকানীক ধৰিলো দোকানীয়ে আমাক গোটেই খৰচ বহন কৰিলে গোটেই খৰচ বহন কৰিবলগীয়া হ'ল আমি কৃষি বিভাগতো কমপ্লেইন দিলো কৃষি বিভাগত যদি আমি ক'লো যে আপোনালোকে যদি ইয়াৰ সঠিক সমাধান দিব নোৱাৰে তেনেহলে আমি ওপৰলৈকে যাম আমি মিডিয়াৰ সহায় ল'ম বুলি কওঁতে তেওঁলোকে দোকানীক প্ৰেছাৰ দিলে তেতিয়া আমাক দোকানীয়ে তাৰ যিটো খৰচ আছিলে ধৰক আধা বিঘাত লগাইছিলো আধা বিঘাত প্ৰায় ১০,০০০ টকা হেন্দালিৰ খৰচ আছিলে বীজ চিজ মিলাই আমাৰ ১৫,০০০ খৰচ হৈছিল গোটেই ১৫,০০০ টকা তেওঁ আমাক ৰিটাৰ্ণ কৰিবলৈ বাধ্য হ'ল আমি বাধ্য কৰালো তেওঁলোকক গুৰুত্বপূৰ্ণ কথা হয় আপোনালোকে বীজ লওঁতে এটা কথা সদায় মনত ৰাখিব F1 হাইব্ৰিড বীজ ল'ব আৰু আপোনালোকে ৰিচিপ্ট লৈ ল'ব যেতিয়া লয় আপুনি ৰিচিপ্ট লৈ ল'ব আৰু তাৰ এক্সপাইৰী ডেটটো সদায় চাই ল'ব কিন্তু বদমাচি কৰে বীজ বিক্ৰেতাই তেওঁলোকে এক্সপাইৰী ডেটৰ বস্তু এটা দি দিয়ে ২০০-৪০০ টকাৰ কাৰণে আপুনি প্ৰায় ২০-৩০ হাজাৰ টকা লোকচান আৰু এটা ছিজন আমাৰ যোৱা মানে আমি ১ বছৰ বেক হৈ যাওঁ কিয়নো আমি এবছৰীয়া এটা পৰিকল্পনা থাকে যে বাৰিষাত আমি এইটো ইমান বিঘাত এনেকে খেতি কৰিম খৰালিত ইমান বিঘাত এটা পৰিকল্পনা হিচাপে আমি চলি লওঁ সেই পৰিকল্পনাত আমাৰ বাধা আহি যায় সেইকাৰণে আপোনালোকে বীজ লওঁতে সদায় সাৱধান হ'ব ভাল বীজ ল'ব লাগিলে ২ টকা বেছি দি পেলাই ল'ব আৰু ভাল কোম্পানী ল'বলৈ চেষ্টা কৰিব দাদা মই আৰু এটা কথা সুধিলো শেষত এজন কৃষকে যদি তেওঁ কোমোৰা খেতি কৰে এটা পুলিৰ পৰা এটা পুলি দূৰত্ব
আৰু হেন্দালিখন কেনেকুৱা ওখ হ'ব লাগে পটকে মানে কম সময়ৰ ভিতৰতে চাওক আপোনাৰ খেতিয়কৰ হাইট হিচাপে হেন্দালি প্ৰস্তুত কৰা হয় যিহেতু আমি 6 ফুটৰ হেন্দালি বনাওঁ মই আৰু ৰাজু দাহাল যিজন আছে সহযোগী আমাৰ দুজনৰে হাইটটো বেছি যদি আপোনাৰ হাইটটো অলপ কম অলপ চাপৰ বনালে হ'ল হাইটৰ নিজৰ সুবিধা অনুযায়ী 5 পৰা 6 ফুটলৈকে হেন্দালি বনোৱা দেখা যায় আৰু পুলিবিলাকৰ দূৰত্ব কেনেকুৱা পুলিবিলাকৰ আমি প্ৰতিটো পুলিৰ পৰা প্ৰতিটো পুলিৰ দূৰত্ব 10 ফুট ৰাখিছো আৰু প্ৰতিটো দুপতে দুটাকে পুলি দিবলৈ চেষ্টা যদি আপুনি এটাকে পুলি দিম বুলি ভাবে তেতিয়া আপুনি 6 ফুট ব্যৱধানত দিলে হ'ল তেতিয়া ঘন নহব আৰু আমাৰ দুটা দিয়াৰ কাৰণ কি থাকে কেতিয়াবা এটা কিছু মানে ৰোগ ব্যাধিৰ ফলত মৰি যাব পাৰে বা অলপ পাতল হ'ব পাৰে সেইটো চাই পেলাই আমি কেতিয়াবা কাটিবলগীয়া হয় যেনিবা বেছি ঘন হৈ গ'ল তেতিয়া এটা কাটি দিওঁ এটা গছ বগাই পেলাই আমাক ধুনীয়া এটা উৎপাদন দিয়ে ধন্যবাদ হয় থেংক ইউ